এটা মন্তব্য শুনাই ল'ম তাৰপিছত, কাৰণ জুবিন গাৰ্গৰ ঘৰত খুব কাম কৰি দীৰ্ঘদিনৰ পৰা আছিল ষ্টুডিঅ'ত, তেওঁৰ মন্তব্য শুনাই আমি বাকীখিনি কথালৈ গৈ আছো। বাবু মোৰ গাড়ী আহিলে এতিয়া মই জুবিন দাৰ ঘৰত আৰে এতিয়া মই যাব লাগিব। নাই মাতিছিল এইটো মই তাতে যি ক'ব লগা আছিল সেইটো ক'লো মই। জুবিন দাৰ জোনালী ঘৰত আছিল আছো মই 2024 পৰা আছো। 2024 চিনি পাওঁ। ঔষধ চৌকত আমাৰ হেৰি বৰাদা আৰু বৈশ্যদা আৰু মই আমি তিনিটাই ব্যৱহাৰ বিলাক কেনেকুৱা আছিল? আমাৰ লগতো ভালেই আছিল। না 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 তেনেকুৱা চব ভালে আছিল। চবৰে লগত ব্যৱহাৰ ভাল আমাৰ। কিয় মাতিলে আৰু এইটো মই তাতে কিবা ক'ব লগা আছিল এইটো ক'লো আৰু এইটো আমি বিচাৰো, এইটো আমি চবেই বিচাৰো। এইটোতো আমি গম নাপাওঁ এতিয়ালৈকে, CID টিমে মানে গম পোৱা নাই, ওলাব পৰা নাই, তো এতিয়া আমি কেনেকে ক'ম? ৰাজদীপ শুনিলে তেখেতে আচলতে জুবিন গাৰ্গৰ ঘৰত দীৰ্ঘ